প্ৰমাণপত্ৰৰ নামত ধন সংগ্ৰহ দালাল ৰূপী আবেদ খানৰ আৰু এই দালাল ৰূপী আবেদ খানৰ বিৰুদ্ধে যেটো এজাহাৰ দাখিল কৰা হৈছে কিন্তু আজি 8 দিন উকলি গল এই দালাল ৰূপী আবেদ খানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যাক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জন্মৰ প্ৰমাণপত্ৰৰ নামত অবৈধ ধন সংগ্ৰহ দালাল ৰূপী আবেদ খানৰ আৰু ধুবুৰী জিলা গোলাপগঞ্জৰ বড়োচৰাইখোলা দালালৰ এতিয়া দপদপনি চলিছে দালাল আবেদ খানে জন্মৰ প্ৰমাণপত্ৰৰ নামত অবৈধ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে আৰু উক্ত ঘটনাক লৈ এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে দালাল আবেদ খানৰ বিৰুদ্ধে গোলাপগঞ্জ থানাত এজাহাৰ দাখিল কৰা হৈছে কিন্তু 8 দিন উকলি গল বৰ্তমানলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী আৰু যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ ৰাইজৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে আবেদ খানৰ বিৰুদ্ধে গাঁওখনৰ চামচুনাহাৰ বিবি নামৰ এগৰাকী মহিলাৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উঠিছে লগতে চামচুনা নেহাৰৰ কণমানি কন্যা ৰুমায়া খাতুনৰ জন্মৰ প্ৰমাণপত্ৰৰ যোগান ধৰাৰ নামত ধন সংগ্ৰহ কৰে দালাল ৰূপী এগৰাকী আবেদ খানে কিন্তু 4 বছৰ উকলি যোৱাৰ পিছতো দালাল আবেদ খানে প্ৰদান কৰা নাই জন্মৰ প্ৰমাণপত্ৰ বিচাৰিলে দাবী ধমকিও দিয়ে আবেদ খানে যাৰ বাবে চামচুনাহাৰ নামৰ মহিলাগৰাকীৰ কন্যাক বিদ্যালয়ত নাম ভৰ্তি কৰাব পৰা নাই বৰ্তমানলৈ আৰু কেৱল চামচুনাহাৰ পৰাই নহয় অন্য মহিলাৰ পৰাও এনেদৰে বিশেষভাৱে সক্ষম 10 বছৰীয়া কন্যাৰো জন্মৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামতো 5,000 টকা যেটো সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে দালাল আবেদ খানৰ বিৰুদ্ধে কিন্তু দালাল আবেদ খানে গাঁওখনৰ পৰিয়ালৰ সন্তানৰ জন্মৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ কৰি পৰিয়ালসমূহ হাৰাশাস্তি চলাই অহাৰ অভিযোগ উত্থাপন হৈছে একাংশ লোকে অভিযোগ উত্থাপন কৰিছে আবেদ খানৰ বিৰুদ্ধে আৰু যাৰ ফলত উপায়হীন হৈ দালাল আবেদ আলীৰ বিৰুদ্ধে গোলাপগঞ্জ থানাত যেটো এজাহাৰ দাখিল কৰা হৈছে কিন্তু এজাহাৰ দিয়াৰ আজি 8 দিন উকলি গল কিন্তু গ্ৰেপ্তাৰ নহল আবেদ খান আৰু যাক লৈ এতিয়া স্থানীয় সচেতন মহলে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিপাঙত পৰিছে এতিয়া অঞ্চলবাসী ভুক্তভোগী ৰাইজ আমার কথা হল যে আপনার এই মহিলাজনের বার্থ সার্টিফিকেট বানাবার কারণে পয়সা লেছিল আবেদে 6,000 টাকা আর এই সোয়ালিটি আছে যে ব্যাঙ্গা ইয়ার পর লৈছে 5,000 টাকা আপনার লকডাউনের আগত লৈছিল সেটা তার পিছত ইহাতক পিছত ঘুরি আছে ইয়ার বাপের নাম হল আইজুল আলী গুৱাহাটীত কাম কৰে গরিব মানুষ দুখীয়া মানুষ তবে ইহাতৰ পাছত ঘুরি আছে আমাকো লৈ গেছিল পঞ্চায়তি করলো 2-3 মান ধমকি দিয়ে নিদিও পয়সা কি করি আমি ইহাতৰ লগত থাকি পেলাই বুদ্ধি কৰিলো কেছ দিয়ে থানাত যায় গোলাপগঞ্জ থানাত কেছ দিল আবেদ আলীয়ে কিমান মানুহৰ পৰা পইচা লৈছে বহুত 15-20 মান পয়সা দিছে কি কাম কৰে এই গাঁৱতে খেতি কাম কৰে করে কি হয়েছে আপনার বাচ্চাটার সার্টিফিকেট বাই করবার জন্য টেহা দিলাম তার সার্টিফিকেট তো বাই করলো না টেহাও দে না আরো কইবার গেলে ঘরে হাল্লা চিল্লা করে আবেদ খান আবেদ খান আপনার কি হয় নাতিন কথা করবা হাটে হয়েছে তার জন্য সার্টিফিকেট বার করবার পাইনি এই জায়গায় বার করতে দিছি আবিদের কাছে তাই আর পয়সা পাতি দিছি আগে দিলাম 3,000 তারপরে আবার কয় টাকা লাগবো পাশে দিলাম 3,000 দেওয়ার পরে কয় যেন মেলা দিন হলো 3-4 বছর ধরে হলো তারপরে কইলো যে নি হয়েছে টাকা পয়সা নাই তোমাক সার্টিফিকেট দেবার পাবো না আমি যাই কইতে না কইরা দেয় দিব না সার্টিফিকেট তাই একদিন কইছি মুহামহি সেই গালাগালি করছে কয় যেন সার্টিফিকেট দিব না পয়সা নিয়ে গেল আসো না আমার স্বামীর কাছে কয় যেন তোমার বইয়ের যেন দিয়ে পাঠাও না আমার বাড়ি 6,000 টাকা আবেদে কি কাম করে এই কৃষি কাম করে দেওয়ানিগিরি করে আপনাদের এতে কি বিচারে কি চান আমরা সার্টিফিকেট চাই তা সার্টিফিকেট তো হয় না এখনো দেয়ই না কেস দিছে নাকি হ্যাঁ করতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক